নমস্কাৰ। আজি হাজোৰ পৰা মোৰ ওচৰত এগৰাকী বাইদেউ আছে। তেখেতে হাজোৰ পৰা আহিছে এক্সেছ বাৰ্ছৰ ক্লাছ কৰিম বুলি, আৰু তেওঁ বহুত দিনৰ পৰাই ফোন কৰি আছিলে এক্সেছ বাৰ্ছ ক্লাছটো কৰিম বুলি, কিন্তু তেওঁ কৰিব পৰা নাছিলে কিবা বেলেগ অসুবিধাৰ কাৰণত, আৰু আজি তেওঁ আহি পালে। আৰু ৰমজান মাহৰ আজি মই ফাৰ্ষ্ট টাইম মানে ৰমজান মাহৰ পৰা এক্সেছ বাৰ্ছৰ ক্লাছ কৰিছোঁ, যদিও মানে তেনেকুৱা ইয়াতে কৰা নাছিলোঁ, মই য'ত আগৰ পৰা ক্লাছ কৰোঁ, কিন্তু আজি তেখেতক মই ইয়াতে ক্লাছটো কৰাই দিলোঁ। আৰু এতিয়া তেওঁ ক'ব এক্সেছ বাৰ্ছ ক্লাছটো কৰি কেনেকুৱা পালে। এইগৰাকী বাইদেউ, তেখেত আহিছে হাজোৰ পৰা। বাইদেউ, আপুনি এক্সেছ বাৰ্ছ ক্লাছটো কৰি কেনেকুৱা পালে অলপ জনাব। ৰচনা বাইদেউ নমস্কাৰ। মই এক্সেছ বাৰ্ছ ক্লাছটো কৰি খুবেই ভাল পালোঁ। মই বহুত দিনৰ পৰাই এই ইউটিউবত এক্সেছ বাৰৰ বিষয়ে মানে জানিছিলোঁ, কিন্তু মই ভাবিছিলোঁ যে এক্সেছ বাৰটো কেতিয়া শিকিম। মই মনতে ভাবি থাকোঁতে হঠাৎ মোক ৰচনা বাইদেৱে কণ্টেক্ট কৰি মই আজি আহিলোঁ এক্সেছ বাৰৰ ক্লাছ কৰিব। মোৰ খুবেই ভাল লাগিছে ক্লাছটো কৰি, আৰু তেখেতসকলক মই ধন্যবাদ দিছোঁ। তেখেতসকলে আগুৱাই যাওক আৰু বহুত ভাল হওক, বহুত জনসাধাৰণৰ কাম কৰক। তেখেতসকলে মানে এই ক্লাছটো কৰি ইমান ভাল লাগিছে, মই মানে ভাষাৰে বুজাব নোৱাৰোঁ। ধন্যবাদ আপোনালৈও, আৰু আপোনাৰো আগলৈ ভাল হওক বুলি আমি কামনা কৰিলোঁ। ঠিক আছে।